ক্লাস 9 ছাত্ৰসকল নমস্কাৰ তোমালোক মই আজি জেনাৰেল মেথছৰ চেপ্টাৰ 3 স্থানাঙ্ক জ্যামিতি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী এমসিকিউ মই বুজাই দিম তেছৱা অক্ষৰ আটাইবিলাক বিন্দুৰ কোটি কি ইয়াতে চাৰিটা অপচন দিয়া আছে এই অপচনৰ আছে 0 b2 c আছে 4 d যিকোনো এটা সংখ্যা তে প্ৰথম তোমালোকে জানিব লাগিব বিন্দুৰ ভুজ আৰু কোটি ভুজ চাবা এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্ব x স্থানাঙ্ক বা ভুজ বলে তাৰপিছত কোটি এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব y স্থানাঙ্ক বা কোটি বলে এতিয়া চাবা x o x dash আমি x বাইনাকৈ ক'ব পাৰো x dash o x এডালক আমি সমুকে x অক্ষ বুলি কম তেনেকৈ y o y dash এডালক সমুকে আমি y অক্ষ বুলি কম তে চাবা x অক্ষ আৰু y অক্ষৰ ডালে পৰস্পৰ o বিন্দুত লম্বভাৱে কটাকটি কৰিছে ধৰি লোৱা এইটো চকত এইটো প্ৰথম চক এইটো চকত p এটা বিন্দু ললো আমি p বিন্দুৰ স্থানাঙ্ক x, y তেছৱা এতিয়া এই মূল বিন্দুৰ পৰা চাবা এই y অক্ষ এডাল y অক্ষ এতিয়া চাবা তুমি y অক্ষৰ পৰা এই p বিন্দুটোৰ দূৰত্বক আমি এখিনি x স্থানাঙ্ক এই x স্থানাঙ্কখনিক নাম দিম ভুজ চোৱা তে কোনো এটা বিন্দুৰ y অক্ষৰ পৰা দূৰত্ব x স্থানাঙ্ক বুলি কম নাইবা তাক আমি ভুজ বুলি কম এখিনি x যাব নেক্সট চাবা এখিনি x স্থানাঙ্ক এবাৰ চাবা x অক্ষৰ পৰা কোনো এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব y স্থানাঙ্ক এইখিনি হ'ব y স্থানাঙ্কক আমি কম চাবা যে কোনো এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্বক y স্থানাঙ্ক বা কোটি বুলি কম এইটো কোটি মনত ৰাখিবা তাৰ পিছত চাবা y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্কৰ আৰি 0, y এতিয়া চোৱা x স্থানাঙ্কক আমি কম ভুজ মনত ৰাখিবা এই বিন্দুটোৰ x স্থানাঙ্কটোক নাম দিম ভুজ আৰু y স্থানাঙ্কটোক নাম দিম আমি কোটি তে y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাঙ্ক আৰি হল 0, y ইয়াত ভুজ 0 আৰু কোটি y অৰ্থাৎ y টো এটা যিকোনো সংখ্যা এতিয়া তুমি বুজি পালা তেছৱা প্ৰশ্নটোত y অক্ষৰ আটাইবিলাক বিন্দুৰ কোটি কি তে y অক্ষৰ এটো চোৱা বিন্দুটো y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক আৰি 0, y গতিকে ইয়াত ভুজ আছে 0 x এটো হ'ব x স্থানাঙ্ক ভুজ x স্থানাঙ্কক আমি ভুজ কম 0 কোটি y টো এটা যিকোনো সংখ্যা গতিকে উত্তৰটো হ'ব আমাৰ ইয়াত যিকোনো এটা সংখ্যা y অক্ষৰ আটাইবিলাক বিন্দুৰ কোটি হ'ব যিকোনো এটা সংখ্যা পালা বুজি
চোৱা এই কুৱেশ্যনটো অক্ষৰ আটাইবিলাক বিন্দুৰ ভুজ কি সুধিছে এত আছে 0 বিত আছে 2 চিত আছে 4 ডিত আছে যিকোনো এটা সংখ্যা তে চাবা তোমালোকে স্থানাংক জ্যামিতিত পাইছা যে x ড্যাশ o x এই অক্ষৰডালে অৰ্থাৎ এডাল সংখ্যা ৰেখা x ড্যাশ o x এই অক্ষৰডালক আমি নাম দিম x অক্ষ তাৰ পিছত y o y ড্যাশ এই অক্ষৰডালক নাম দিম আমি চমুকৈ আমি কম y অক্ষ x অক্ষ আৰু y অক্ষ দুডালে পৰস্পৰ o বিন্দুত o টো মূল বিন্দু স্থানাংক 0,0 পৰস্পৰ লম্বভাৱে কটাকটি কৰাৰ ফলত o বিন্দুত চাৰিটা চক গঠন হ'ল এটি প্ৰথম চক হ'ব এটি দ্বিতীয় চক এটি তৃতীয় এটি চতুৰ্থ তে প্ৰথম চকত আমি যিকোনো এটা বিন্দু এইটো চোৱা p বিন্দু p নাম দিছো আমি p যিকোনো এটা বিন্দু লোৱা হ'ল p বিন্দু স্থানাংক আমি লৈছো এনেকৈ x, y ইয়াতে চাবা ইয়াতে তোমাৰ x স্থানাংক প্লাস y স্থানাংক প্লাস এইটো চকত x স্থানাংকটো প্লাস y স্থানাংক প্লাস এতিয়া চাবা তাৰ পিছত তোমালোকে পাইছা নিশ্চয় ভুজ আৰু কোটি এইডাল অক্ষ y o y ড্যাশ তে এটা বিন্দুটো আমি p লৈছো যে এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্বক আমি x স্থানাংক বুলি কম আৰু x স্থানাংকক আমি ভুজ বুলি কম বলা বুজি এইখিনি ডিসটেন্সক o এর পৰা o m এইখিনি ডিসটেন্সক কম আমি x স্থানাংক নাইবা ভুজ যে এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্বক x স্থানাংক বুলি কম বা ভুজ বলা বুজি নেক্সট এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্বক y স্থানাংক বা আমি নাম দিম কোটি বলা বুজি এবাৰ কৈছো আৰু এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্বক x স্থানাংক বুলি কম বা ভুজ এটা বিন্দুৰ x অক্ষৰ পৰা এবাৰ x অক্ষৰ পৰা এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্বক y স্থানাংক বা কোটি বুলি কম তে চাবা আৰু নেক্সট চোৱা অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংকৰ আৰি 0,y তাইবা আমি এনেকৈ ক'ব পাৰো অক্ষৰ আটাইবিলাক বিন্দুৰ স্থানাংক আৰি 0,y ইয়াতে চোৱা x স্থানাংকটোক আমি কি নাম দিছো ভুজ y স্থানাংকক নাম দিছো কোটি হলা বুজি এখিনি o m এই ডিসটেন্স খিনি ভুজ আৰু mp এই ডিসটেন্স খিনিক নাম দিম আমি কোটি অক্ষ তে ইয়াতে চোৱা অক্ষৰ ওপৰত থকা কোনো বিন্দু স্থানাংক আৰি 0,y ইয়াতে এটো চোৱা 0 x স্থানাংক এটো ভুজ হ'ব ভুজ 0 আৰু কোটি y টো এটা যিকোনো সংখ্যা এটা প্ৰশ্নটোত চোৱা অক্ষৰ আটাইবিলাক বিন্দুৰ ভুজ এটা কি বলো আমি অক্ষৰ ওপৰত থকা কোনো বিন্দু স্থানাংক আৰি 0,y ইয়াতে ভুজ কি আছে 0 গতিকে আমি উত্তৰ পাই গলো অক্ষৰ আটাইবিলাক বিন্দুৰ ভুজ হ'ব 0 অক্ষৰ ওপৰত যিমানবোৰ বিন্দু আছে এই আটাইবোৰ বিন্দুৰ ভুজে হ'ব 0 হলা বুজি আৰু কোটি হ'ব y টো যিকোনো এটা সংখ্যা বুজি পালা নিশ্চয় আমি এনসার হ'ব আমাৰ অপশন এ 0 আছে এই অপশনটো আমাৰ শুদ্ধ